Hello everyone. যোৱাকালি আমি চাইছিলোঁ নেশ্যনেল ইনকাম। আজি নেশ্যনেল ইনকামকে আকৌ কন্টিনিউ কৰিম। যোৱাকালি আমি যিকেইটা চালোঁ নেশ্যনেল ইনকামৰ ডেফিনিশ্যন, সাৰ্কুলাৰ ফ্লো অফ ইনকাম ইন 2 সেক্টৰ, 3 সেক্টৰ এণ্ড 4 সেক্টৰ মডেল, আৰু আজি আমি চাম কেইটামান বেচিক কনচেপ্টছ অফ নেশ্যনেল ইনকাম। নেশ্যনেল ইনকামৰ লগত জড়িত কেইটামান বহুত ইম্পৰ্টেণ্ট কনচেপ্ট, আৰু নেশ্যনেল ইনকাম জুখিবলৈ যোৱাৰ আগতে আমি সেই বস্তুকেইটাও আমি ট্ৰেক কৰিব লাগিব। চ' সেইকেইটা হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, গ্ৰছ নেশ্যনেল প্ৰডাক্ট, নেট নেশ্যনেল প্ৰডাক্ট, NNP এট ফেক্টৰ কষ্ট, পাৰ্চনেল ইনকাম, ডিছপ'জেবল ইনকাম, পাৰ কেপিটা ইনকাম, ৰিয়েল ইনকাম এণ্ড GDP ডিফ্লেটৰ। আমি এটা এটাকৈ গোটেই কনচেপ্টকেইটা চাই যাম। চ' প্ৰথমতে আমি চাওঁ GDP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। সকলোৱে শুনা এটা টাৰ্ম গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। চ' GDP কি হয় ডেফিনেশ্যনটো চাওঁ আমি। ইয়াত কৈছে যে GDP is the total market value of all final goods and services produced in the domestic territory of an economy during a year. So, here ami important term kita ami sai lo koise ki total market value. Prothomote koise market value of all final goods and services hetu ami jua kaliu saisilu produced in the domestic territory of an economy during a year. এতিয়া আমি এই ডেফিনেশ্যনটো আমি এটা এটাকৈ ব্ৰেক কৰি GDP কনচেপ্টটো বুজোঁ। চ' আমি কৈছোঁ যে প্ৰথমতে কি কৈছোঁ যে মাৰ্কেট ভেলু কৈছোঁ। মাৰ্কেট ভেলুটো আমাৰ কি হয়, সেইটো হৈছে আমাৰ কি গুডছ প্ৰডিউচড এণ্ড চ'ল্ড ইন দ্য মাৰ্কেট। তাৰমানে কি তাত আমাৰ কি হৈছে সেই বস্তুটোত আমাৰ মাৰ্কেট ভেলুটোত প্ৰফিটটো ইনক্লুড হৈ থাকে। তাৰমানে এজন প্ৰডিউচাৰে ছাপ'জ এটা কলম প্ৰডিউচ কৰিলে, কলমটোৰ দাম যদি 30 rupees হয়, তাৰমানে সেই 30 rupeesটোত আমাৰ কি হৈছে প্ৰফিটটো ইনক্লুড হৈ থাকিব। চ' সেইটো হৈছে আমাৰ মাৰ্কেট ভেলু। এতিয়া আমি GDP কেলকুলেট কেনেকৈ কৰিম সেই ডেফিনেশ্যনটো আমি চাই যাওঁ। কৈছোঁ ছাপ'জ ফৰ এক্সাম্পল আমাৰ আমি ইণ্ডিয়াৰ GDP কেলকুলেট কৰিব লাগে। এতিয়া আমি প্ৰথমতে চাব লাগিব যে কি কি বস্তু প্ৰডিউচ হৈছে। ধৰি লৈছোঁ আমাৰ ইণ্ডিয়াত দুটা বস্তু প্ৰডিউচ হয়, দুটাই হয়, এটা গুড এ আৰু এটা হৈছে গুড বি ধৰি লৈছোঁ। এতিয়া গুড এৰ প্ৰাইচ যদি হয় 10 টকা আৰু কোৱান্টিটি প্ৰডিউচটো হয় যদি 10, তেনেদৰে গুড বিৰ প্ৰাইচ যদি হয় 20 আৰু ধৰি লৈছোঁ কোৱান্টিটি প্ৰডিউচটো যদি 20 হয়, তেন্তে আমাৰ গুড এৰ ক্ষেত্ৰত আমাৰ মাৰ্কেট ভেলু কিমান হ'ব, P into Q is equal to 100, আৰু গুড বিৰ ক্ষেত্ৰতো আমাৰ মাৰ্কেট ভেলু কিমান হ'ব 20, P into Q 20 into 20 is equal to 400। তাৰ মানে আমাৰ গোটেই ইণ্ডিয়ান ইকনমিত আমাৰ কি হৈছে দুটা বস্তু প্ৰডিউচ হৈছে, এই বস্তু দুটাৰ মাৰ্কেট ভেলু আমি পালোঁ। এতিয়া টোটেল ভেলু অফ ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ, এতিয়া আমাৰ গুড দুটা হৈছে গুড এ আৰু বি, টোটেল ভেলু ইহঁতৰ মাৰ্কেট ভেলু কিমান হৈ গ'ল 100 + 400 is equal to 500, আৰু এইটো আমাৰ হৈ গৈছে কি তেন্তে GDP। এতিয়া ধৰি ল'লোঁ এই 500টো আমাৰ 2012ৰ ডাটা, আৰু এই 500টো ছাপ'জ বাঢ়ি গৈ পেলাই হৈ গ'ল 550 2013ত। তাৰমানে কি 500টো বাঢ়ি গৈ পেলাই যেতিয়া 550 হ'ল, তাৰমানে ই কিমান বাঢ়িলে, ই বাঢ়িলে আমাৰ কিমান 10% ইনক্ৰিজ হ'ল। তাৰমানে কি হ'ল আমি কি ক'ব পাৰোঁ যে এই ইকনমিটো আমাৰ ইণ্ডিয়ান ইকনমিটো 10% হাৰত আমাৰ কি হ'ল গ্ৰ' কৰিলে। তাৰমানে আমি যেতিয়া কোনোবাই যেতিয়া আমাক সোধে যে আমাৰ GDP কিমান, আমি ছাপ'জ বিভিন্ন সময়ত আমাৰ ধৰক GDP 2% হ'ল, কেতিয়াবা 3% হ'ল নেক্সট ইয়েৰত। তাৰমানে এইবোৰ মানে কি আমাৰ GDP 2% 3% মানে কি আমাৰ এই GDPটো লাষ্ট ইয়েৰতকৈ 2% গ্ৰ' কৰিছে, যোৱা বছৰটোতকৈ এই বছৰ আমাৰ আৰু 2% গ্ৰ' কৰিছে, বা আৰু এটা বছৰ যদি 3% হ'ল, তাৰমানে লাষ্ট ইয়েৰতকৈ আমাৰ ইকনমিটো কি হ'ল 3% গ্ৰ' কৰিলে। চ' এইটো হৈছে আমাৰ GDP গ্ৰ' কৰিলে। এতিয়া আকৌ আমাক যদি কোনোবাই সোধে যে ছাপ'জ আমাৰ ইকনমিটো কিমান ডাঙৰ, আমাৰ ইণ্ডিয়ান ইকনমি কিমান ডাঙৰ, যদি তেনেকৈ সোধে আমাৰ আনচাৰটো কেনেকুৱা ধৰণৰ হ'ব লাগিব যে আমাৰ ইণ্ডিয়ান ইকনমি হাউ বিগ আৱাৰ ইকনমি ইজ, ইট ইজ approximately $2.5 trillion, $2.5 trillion। ঠিক তেনেদৰে আমাৰ US ইকনমি সেইটো হৈ যায় আমাৰ প্ৰায় $21 trillion
তেনেকৈ আমাৰ চাইনা প্ৰায় $14 ট্ৰিলিয়ন চ' তাৰমানে কি হয় $2.5 ট্ৰিলিয়ন মানে কি যে এইটো হৈছে টোটেল ভেলু অফ গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচড কিমান হয় $2.5 ট্ৰিলিয়ন তাৰমানে $2.5 ট্ৰিলিয়ন কি হয় সেই টোটেল যিমান গুডছ প্ৰডিউচ হৈছে তাৰ ভেলুটো হৈছে আমাৰ $2.5 ট্ৰিলিয়ন চ' আপোনালোকে গম পাব পাৰে যে আমাৰ ইণ্ডিয়ান ইকনমি চাওক চাইনা বা আমেৰিকান ইকনমিতকৈ কিমান পিছ পৰি আছে চ' সেইটো আমি চালোঁ এতিয়া আমি এটা চাওঁ যে আমি GDP কিহৰ কাৰণে ট্ৰেক কৰোঁ why we track GDP কিহৰ কাৰণে কৰোঁ এতিয়া চাওক আমি ইয়াত যেনেকৈ চালোঁ GDP কি হয় GDPয়ে কি ইণ্ডিকেট কৰে GDPয়ে আমাৰ গ্ৰোথ ইণ্ডিকেট কৰে GDPয়ে আমাৰ গ্ৰোথ ইণ্ডিকেট কৰে আৰু এটা ইকনমিত আমাৰ ইকনমিত গ্ৰোথ কেতিয়া হয় গ্ৰোথ যেতিয়া হয় যেতিয়া আমাৰ কি হয় ভেলু গুডছ এণ্ড ছাৰ্ভিচেছৰ আমাৰ যেতিয়া ভেলুটো বাঢ়ি গৈছে হয় নাই আৰু ভেলুটো কেতিয়া বাঢ়িছে যেতিয়া আমাৰ কি হ'ব আমাৰ প্ৰডাকশ্যন বাঢ়িব আৰু প্ৰডাকশ্যনটো আমাৰ ইকনমিত কেতিয়া হ'ব কেতিয়া বেছিকৈ প্ৰডাকশ্যন হ'ব যেতিয়া কি হ'ব আমাৰ ডিমাণ্ড বাঢ়িব মাৰ্কেটত ডিমাণ্ড ক্ৰিয়েট হ'ব আৰু ডিমাণ্ডটো কেতিয়া ক্ৰিয়েট হ'ব ডিমাণ্ড ক্ৰিয়েট হয় আমাৰ যেতিয়া মানুহৰ হাতত ইনকাম থাকে ইনকাম বাঢ়িলে ডিমাণ্ড বাঢ়িব আৰু ইনকামটো কেতিয়া হয় ইনকাম কেতিয়া বাঢ়ে যেতিয়া আমাৰ কি হয় ইকনমিত প্ৰফিট বাঢ়ে আৰু এই যে প্ৰফিট যেতিয়া বাঢ়িব প্ৰফিট কি হয় প্ৰফিট বঢ়াৰ লগে লগে ইট ইণ্ডিকেটছ গ্ৰোথ চ' GDP কিহৰ কাৰণে আমি ট্ৰেক কৰোঁ GDPয়ে গ্ৰোথ আমাৰ ইণ্ডিকেট কৰে ঠিক আছে এতিয়া গ্ৰোথটো আমাৰ হোৱাৰ লগালগ কি হয় আৰু এটা বস্তু আমি চাব লাগিব যেতিয়াই আমাৰ ইকনমিত গ্ৰোথ আহি যায় তাৰ সমানে কিন্তু আমাৰ আৰু এটা বস্তু আমাৰ বাঢ়ি যায় সেইটো হৈছে কি ইনফ্লেশ্যন বস্তুৰ দাম বাঢ়ি যায় তাৰমানে বস্তুৰ দাম কেনেকৈ বাঢ়িব যিহেতু গ্ৰোথ বেছি হ'ব আমাৰ প্ৰডাকশ্যন বেছি হ'ব আৰু প্ৰডাকশ্যন আমাৰ যেতিয়া প্ৰডিউচাৰে বেছিকৈ প্ৰডাকশ্যন কৰিব যেতিয়া দেখিব যে মানুহে পইচা খৰচ কৰিবৰ কাৰণে ৰেডি আছে তেতিয়া তেওঁতো নিজৰ প্ৰডিউচ কৰা বস্তুত প্ৰাইচটো বঢ়াবই তেওঁ যিহেতু এটা বিজনেছ মটিভত তেওঁ কামটো কৰি থাকে গতিকে সেই ধৰণেৰে কি হয় আমাৰ গ্ৰোথ হোৱাৰ লগে লগে আমাৰ ইনফ্লেশ্যন বাঢ়ি যায় আৰু এই দুটা বস্তু আমাৰ সমানে থাকিবই গ্ৰোথ আৰু ইনফ্লেশ্যন এই দুটা সমান্তৰালভাৱে সদায় ইকনমিত থাকে এতিয়া কি হয় আমাৰ ইকনমিত ইনফ্লেশ্যনটো বাঢ়িব ইনফ্লেশ্যনটো কণ্ট্ৰলত ৰখাটোৱে হৈছে আমাৰ গভৰ্ণমেণ্টৰ হাতত আটাইতকৈ ডাঙৰ এটা চেলেঞ্জ তাৰমানে গভৰ্ণমেণ্টৰ মটিভ এইটো এটা হেডেক হৈ থাকে আৰু গভৰ্ণমেণ্টৰ মটিভটো কি থাকে যে গ্ৰোথটো আমাক লাগিবই গ্ৰোথ মাষ্ট বি দেয়াৰ গ্ৰোথ থাকিব লাগিব কিন্তু কি কৰিব লাগিব আমাৰ ইনফ্লেশ্যনটো আমাৰ কি কৰিব লাগিব কণ্ট্ৰলত ৰাখিব লাগিব গভৰ্ণমেণ্টে আৰু আমাৰ যিমানবোৰ পলিচি আমাৰ থাকে আমাৰ যিমানবোৰ পলিচি আমাৰ আছে গভৰ্ণমেণ্টে বনাই সেই গোটেই পলিচিছবিলাকৰ উদ্দেশ্যটোৱে হৈছে এই বস্তুটো এটেইন কৰা আৰু এইটো এটেইন কৰা থাকিলে মানে আমাৰ এটা ইকনমি এটা আমাৰ কি হয় ষ্টেবল এটা ইকনমি আমি পাওঁ চ' আমি এইটো চালোঁ যে আমি কিহৰ কাৰণে আমি GDP ট্ৰেক কৰোঁ এতিয়া আমি আৰু এটা বস্তু চাওঁ আমাৰ ডেফিনিশ্যনটোত আমি চাইছিলোঁ যে কি হয় কি কৈছিলোঁ আমি total market value of all final goods and services produced in a domestic territory of an economy during a year আমি কৈছিলোঁ কি যে মাৰ্কেট ভেলুটোৱে আমি কিহৰ কাৰণে লওঁ মাৰ্কেট ভেলুৱে যে লওঁ আমি কিহৰ কাৰণে লওঁ আমি ইয়াত চালোঁ যে মাৰ্কেট ভেলুটো কি হয় আমি গ্ৰোথ পালোঁ গ্ৰোথটোৰ আগত আমাৰ কি হয় প্ৰফিট আছে হয়নে গ্ৰোথৰ আগৰ পৰ্চনটো আমাৰ আগৰ ষ্টেজটো আছিলে প্ৰফিট আৰু এই প্ৰফিটটোৱে কি কৰে প্ৰফিটটোৱে সদায় কি কৰে ইট ইনক্লুডছ আমি আগতেও কৈছোঁ প্ৰফিটছ কি হৈ থাকে ইনক্লুড হৈ থাকে মাৰ্কেট ভেলু তাৰমানে আমি আগতে কৈছিলোঁ যে মাৰ্কেট ভেলুত কি হয় সদায় প্ৰফিটটো ইনক্লুড হৈ থাকে আৰু গ্ৰোথ যিহেতু কৈছোঁ গ্ৰোথৰ আগৰ ষ্টেজটো হয় প্ৰফিট আৰু প্ৰফিটে মাৰ্কেট ভেলু ইনক্লুড কৰি থৈ দিয়া থাকে আৰু সেইটো কাৰণে কি হয় আমি GDPত আমি সদায় মাৰ্কেট ভেলু লওঁ কাৰণ GDPটোৱেতো আমাৰ গ্ৰোথেই দেখুৱায় আৰু গ্ৰোথ ইনক্লুডছ প্ৰফিট আৰু প্ৰফিট ইনক্লুডছ মাৰ্কেট ভেলু সেইটো কাৰণে আমি কি কৰোঁ GDPত আমি সদায় মাৰ্কেট ভেলু ইনক্লুড কৰোঁ ঠিক আছে এতিয়া আমি সেইখিনি চালোঁ তাৰপিছতে আমাৰ ডেফিনিশ্যনটোৰ নেক্সটটো কৈছিলে নেক্সট আমাৰ টাৰ্মটো আমি কিটো চাৰ্কেল কৰি থৈছোঁ এইটো ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ এইটোতো আমি যোৱাকালি অলৰেডি কালিৰ ভিডিঅ'টো কৈছোঁৱেই হ'লেও মই এবাৰ কৈ দিছোঁ যে আমাৰ ইকনমিত দুই ধৰণৰ গুড থাকে এটা হৈছে আমাৰ কি ইণ্টাৰমিডিয়েট গুড
আৰু এটা আমাৰ হৈছে কি ফাইনেল গুড আৰু ইণ্টাৰমিডিয়েট গুড কোনবিলাক হয় ইণ্টাৰমিডিয়েট গুড হয় সেইবিলাক যিবিলাক বস্তু ইউজ কৰি পেলাই আমি কি কৰোঁ ফাইনেল গুডটো বনাওঁ মানে আমাৰ যিখিনি ৰ' মেটেৰিয়েলছ ফৰ এক্সাম্পল ছাপ'জ এখন যদি বাছ হয় বাছৰ প্ৰাইচটো যদি আমাৰ ছাপ'জ 7 লাখ হয় তাৰমানে কি বাছখনৰ দামটো 7 লাখ এতিয়া বাছখনত যিমানবিলাক পাৰ্টছ আছে টায়াৰ আছে কালাৰ গ্লাছ সেই গোটেই বস্তুবিলাকৰ প্ৰাইচবিলাক বেলেগ বেলেগকৈ চবকে ইনক্লুড কৰি গাড়ীখনৰ দামটো আমাৰ হৈছে 7 লাখ টকা এতিয়া আমি যদি কেনেবাকৈ আমি গোটেই এইটো 7 লাখ কৰিলোঁ আকৌ আমি যদি গ্লাছৰ দামটো বেলেগকৈ ল'লোঁ পেইণ্টৰ দামটো বেলেগকৈ ল'লোঁ তেতিয়া আমাৰ কি হ'ব বস্তুকেইটা আকৌ আমি ডাবলকৈ কাউণ্ট কৰা হ'ব যিহেতু ইয়াত আমি ল'লোৱে আকৌ আমি ডাবলকৈ কাউণ্ট নকৰোঁ আৰু ইকনমিত মানে কি হয় আমাৰ সেই প্ৰব্লেমটোক যেতিয়া দুবাৰ যিটো কাউণ্ট কৰা হয় সেই প্ৰব্লেমটোক আমাৰ ইকনমিত কি বুলি কোৱা হয় প্ৰব্লেম অফ ডাবল কাউণ্টিং আৰু সেই ডাবল কাউণ্টিঙৰ পৰা ডাবল কাউণ্টিং এভইড কৰিবৰ কাৰণে আমাৰ কি হয় অকল ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছটোৱে আমাৰ ইকনমিত লোৱা হয় জিডিপি কেলকুলেট কৰিবৰ কাৰণে চ' সেইটো হৈছে ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ আৰু কি কৈছোঁ প্ৰডিউচড আমি প্ৰডিউচটো কিহৰ কাৰণে চাৰ্কেল কৰিছোঁ কাৰণ জিডিপি কেলকুলেশ্যনত আমি সদায় গুডছ প্ৰডিউচটোৱে আমি লওঁ গুডছ চল্ড যিটো বস্তু বিক্ৰী হৈ গ'ল সেইটো কিন্তু আমি এড নকৰোঁ সদায় প্ৰডিউচড হোৱা গুডটোৰ ভেলুটো আমি ইনক্লুড কৰোঁ চল্ড হোৱা গুডটোৰ নহয় আৰু এটা কৈছোঁ কি আমি উইদিন দ্য ডমেষ্টিক টেৰিটৰী তাৰমানে ডমেষ্টিক টেৰিটৰীটো মানে কি হৈছে যে আমাৰ উইদিন দ্য কাণ্ট্ৰি ইণ্ডিয়াৰ ভিতৰতে হ'ব লাগিব ইণ্ডিয়াৰ ভিতৰত হ'ব লাগিব সেইটো কোনে কৰিছে ডেট ডাজেণ্ট মেটাৰ সেইটো ইণ্ডিয়ানে প্ৰডিউচ কৰিছে নে কোনোবা এজন বিদেশীয়ে আহি প্ৰডিউচ কৰিছে ডেট ডাজেণ্ট মেটাৰ কিন্তু কৰিছে ক'ত সেইটো আমি চাব লাগিব সেইটো হ'ব কি আমাৰ উইদিন দ্য ডমেষ্টিক টেৰিটৰী অফ এন ইকনমি আৰু এটা বছৰত যিহেতু জেনেৰেলি এটা ফাইনেন্সিয়েল ইয়েৰ আৰু আমাৰ ফাইনেন্সিয়েল ইয়েৰটো সাধাৰণতে কি হয় 1 এপ্ৰিল to 31 মাৰ্চ চ' সেইটোৱে হৈছে জিডিপিৰ ডেফিনেশ্যন আৰু জিডিপিৰ লগত আমি বহুতকেইটা বস্তু চালোঁ আমি কিহৰ কাৰণে জিডিপি ট্ৰেক কৰোঁ গ্ৰ'থ চাবৰ কাৰণে জিডিপি ট্ৰেক কৰোঁ জিডিপি সদায় মাৰ্কেট ভেলুত লোৱা হয় চ' সেই গোটেই কথাখিনি আমি চালোঁ আৰু আমি জিডিপিৰ ডেফিনেশ্যনটো এই ধৰণে আমি গোটেই বস্তুটো বুজি পালোঁ যে কি হয় টোটেল মাৰ্কেট ভেলু অফ অল ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচড ইন দ্য ডমেষ্টিক টেৰিটৰী অফ এন ইকনমি ডিউৰিং এ পাৰ্টিকুলাৰ ইয়েৰ চ' এইটো হৈছে আমাৰ জিডিপিৰ কনচেপ্ট ইয়াৰ নেক্সট ভিডিঅ'টোত আমি আকৌ কণ্টিনিউ কৰিম চ' আজিলৈ আহিছোঁ হোপ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে থেংক ইউ